মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈছো অসমৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে বিশিষ্ট সমাজ সেৱিকা মেধা পাটকাৰ অসমলৈ আহি শিলখাকুৰ উচ্ছেদিতৰ আলোচনা মেধা পাটকাৰৰ সকলোৰে সন্মান অধিকাৰ আছে কাকো কেতিয়াও গৃহহীন কৰিব নালাগে বিশেষ সম্প্ৰদায় চাই উচ্ছেদ চলোৱাটো বন্ধ কৰক বুলি মন্তব্য মেধা পাটকাৰ কিছু বিশদ তথ্য সবিস্তাৰে আমি জনাম আৰু এনেধৰণে এতিয়া উচ্ছেদক লৈ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা বিশিষ্ট সামাজিক কৰ্মীগৰাকীৰ অসমলৈ আহি শিলখাকুৰ উচ্ছেদিতৰে আলোচনাত বহিছে মেধা পাটকাৰে সকলোৰে সমান অধিকাৰ আছে কাকো কেতিয়াও গৃহহীন কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে উচ্ছেদক লৈ ৰাজ্য চৰকাৰকো সমালোচনা কৰে বিশেষ সম্প্ৰদায় চাই উচ্ছেদ চলোৱাটো বন্ধ কৰক এইখন চৰকাৰে ৰাজ্য চৰকাৰকো তীব্ৰ ভাষাৰে সমালোচনা কৰে বিশিষ্ট সামাজিক কৰ্মীগৰাকী অৰ্থাৎ মেধা পাটকাৰে উচ্ছেদক লৈ আনহাতে নথিপত্ৰ চাই উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰিছে এবিনে জুবিন গাৰ্গ ৰহস্যজনক মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মেধা পাটকাৰে জুবিন গাৰ্গৰ দৰে শিল্পীয়ে ন্যায় পাবই লাগিব সিবিআইৰ দ্বাৰা তদন্ত কৰাওক অসমৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সৰব বিশিষ্ট সমাজ সেৱিকা মেধা পাটকাৰ উচ্ছেদক লৈ ৰাজ্য চৰকাৰকো তেওঁ সমালোচনা কৰিছে অসমলৈ আহি শিলখাকুৰ উচ্ছেদিতৰে আলোচনাত বহিছে বিশিষ্ট সামাজিক কৰ্মীগৰাকী মেধা পাটকাৰ সকলোৰে সমান অধিকাৰ আছে কাকো কেতিয়াও গৃহহীন কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰিছে বিশেষ সম্প্ৰদায় চাই উচ্ছেদ চলোৱাটো বন্ধ কৰক বুলিও মন্তব্য মেধা পাটকাৰৰ চৰকাৰখনে বিশেষ সম্প্ৰদায়ক চাই এনেধৰণে আসলতে টাৰ্গেট কৰি ল'ব নালাগে উচ্ছেদক লৈ ৰাজ্য চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিশিষ্ট সামাজিক কৰ্মীগৰাকী আনহাতে নথিপত্ৰ চাই উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰিছে আৰু ঠিক একেদৰে জুবিন গাৰ্গৰ আসলতে মৃত্যুৰ যি বিষয় যি ৰহস্যজনকভাৱে তেওঁ মৃত্যুক আঁকোৱালি ল'লে সেই বিষয়টোক লৈও মেধা পাটকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীয়ে ন্যায় পাবই লাগিব সিবিআইৰ দ্বাৰা তদন্ত কৰা যাওক বুলিও তেওঁ মন্তব্য কৰিছে অসমৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে এনেধৰণে সৰব হোৱা দেখিবলৈ পোৱা গ'ল বিশিষ্ট সমাজ সেৱিকা মেধা পাটকাৰক অসমলৈ আহি শিলখাকুৰ উচ্ছেদিতৰ সৈতে তেওঁ আলোচনাত বহিছে ৰাজ্য চৰকাৰখনকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ তেওঁ সৰব হৈ পৰে মন্তব্য আছে মেধা পাটকাৰৰ আগবঢ়াইছো यही कहना चाहूँगी कि देयर शुड बी ज़ीरो एविक्शन एंड एविक्शन के बिना अगर आपको डिस्प्लेस करना है यू हैव टू रियली चेंज द लैंड यूज़ देन यू शुड फॉलो द ड्यूटी ऑफ गिविंग देम फुल एंड फेयर रिहैबिलिटेशन उसके बिना एक प्रकार से उनको हकाल देना एविक्ट करना ये तो बहुत बड़ा अन्याय होता है और कोई अगर आप बोलते हैं कि ये बांग्लादेश से आए हैं तो केवल माइनॉरिटीज़ ही नहीं आदिवासियों को भी ट्राइबल कम्युनिटीज़ को भी एविक्शन फेस करना पड़ रहा है ये बहुत गंभीर बात है और माइनॉरिटीज़ के ऊपर भी कोई रिलीजन बेस्ड सिटीजनशिप नहीं हो सकती है तो रिलीजन बेस्ड एक्शन भी नहीं होनी चाहिए इट्स वेरी सैड थिंग व्हेन वी हर्ड अबाउट इट बिकॉज उनके इतना 40,000 सॉन्ग्स एंड एक यूनिटी का एक विजन था उनका है ना कि ऑल ह्यूमन बीइंग्स शुड बी यूनाइटेड दैट वाज गंगा जमुना तहजीब ऑफ इंडिया सो आई थिंक दैट शुड बी द बेसिस ऑफ आवर लाइफ आवर विजन अबाउट द सिविल सोसाइटी अदरवाइज बट हिज डेथ is being questioned so at least there should be a proper CBI inquiry related to that because it happened in Singapore so people with him are saying different things so we only think that justice should be ensured to his family and also to the whole community his larger family is of lakhs of people in Assam यही कहना चाहूँगी कि there should be zero eviction and eviction के बिना अगर आपको डिस्प्लेस करना है यू हैव टू रियली चेंज द लैंड यूज़ देन यू शुड फॉलो द ड्यूटी ऑफ
giving them full and fair rehabilitation. उसके बिना एक प्रकार से उनको हकाल देना, एविक्ट करना, ये तो बहुत बड़ा अन्याय होता है. और कोई अगर आप बोलते हैं कि ये बांग्लादेश से आए हैं, तो केवल माइनॉरिटीज़ ही नहीं, आदिवासियों को भी, ट्राइबल कम्युनिटीज़ को भी एविक्शन फेस करना पड़ रहा है. ये बहुत गंभीर बात है. और माइनॉरिटीज़ के ऊपर भी कोई रिलीजन बेस्ड सिटीजनशिप नहीं हो सकती है, तो रिलीजन बेस्ड एक्शन भी नहीं होनी चाहिए. इट्स वेरी सैड थिंग व्हेन वी हर्ड अबाउट इट, बिकॉज उनके इतना 40,000 सॉन्ग्स एंड एक यूनिटी का एक विजन था उनका, है ना, कि ऑल ह्यूमन बींग्स शुड बी यूनाइटेड. दैट वाज गंगा जमुना तहजीब ऑफ इंडिया. So I think that should be the basis of our life, our vision about the civil society. Otherwise, but his death is being questioned. So at least there should be a proper CBI inquiry related to that, because it happened in Singapore. So people with him are saying different things. So we only think that justice should be ensured to his family and also to the whole community. His larger family is of lakhs of people in Assam.